আজি মই এটা ৰেচিপি বনাম। আপোনালোকৰ ভাল লাগিলে মই আৰম্ভণিতে কৈছোঁ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। আৰু ৰেচিপিটোৰ নাম দিছোঁ মই নিজেই মন মচুৰ, মানে মচুৰ দাইলেৰে বনাম। মই এতিয়া কুকাৰত অকণমান মিঠাতেল দিছোঁ আৰু মিঠাতেল অকণমানৰ লগতে মানে ঘিউ অকণমানো দিম। ঘিউ দিলে টেষ্টটো বেছি ভাল হয়। এই গৰু ঘিউ অকণমানো দিম। গৰু ঘিউ দিলে টেষ্টটো খুব ভাল হয়। এইখিনি গৰু ঘিউ দিছোঁ। এতিয়া ইয়াতে মই 4টামান পাঁচফোৰণ দিছোঁ আৰু 2টা লং আৰু অকণমান ডালচেনিও দিছোঁ। লগতে এটা তেজপাতো দিছোঁ লগতে। এতিয়া মই কুটি থোৱা এই পিঁয়াজখিনি দি দিম। কুটি থোৱা পিঁয়াজখিনি অকণমান ভজা যেতিয়া হৈ যাব, আধাখিনি ভজা হ'লে তাতে মই বিলাহী কুটি থৈছোঁ। এইখিনি বিলাহীও কুটি থৈছোঁ, মই বিলাহী দিম। ইমান ধুনীয়া গোন্ধাইছে। মিঠাতেলৰ লগত অকণমান গৰু ঘিউ দি দিলে বৰ ধুনীয়া গোন্ধায়। তাতে লং আছে, ডালচেনি আছে, তেজপাত আছে, ইমান ধুনীয়াকৈ গোন্ধাইছে। এই ৰেচিপিটোৰ নামটো মই দিছোঁ মন মচুৰ। তাৰমানে মচুৰ দাইল আটাইতকৈ দাইলৰ ভিতৰত সোৱাদ দাইল। বহুত মানুহে মচুৰ দাইলটো ইমানকৈ নাখায়। বহুতে ভাবে ইউৰিক এচিড হ'ব, মচুৰ দাইলে বেছি সোনকালে ইউৰিক এচিড কৰে বুলি ভাবে। কেতিয়াবা খাব পাৰে, ইউৰিক এচিড হ'লেও খাব পাৰে। এতিয়া মই ইয়াতে এই কাটি থোৱা বিলাহীকে অকণমান দি দিছোঁ। বিলাহী এটা দিছোঁ। আজিকালি প্ৰায় মানুহবিলাকে খোৱাত সচেতন হৈছে, হেল্থ সচেতন। একচুৱেলি প্ৰত্যেক মানুহেই হেল্থ সচেতন হৈছে আৰু নানান বেমাৰো হৈছে। আগতে এনেকৈ পৰীক্ষাও কৰা নাছিলে ইমানকৈ। আগৰ আমাৰ ককা আইতাহঁতৰ দিনত ইমান পৰীক্ষাও কৰা নাছিলে, ইমান বেমাৰৰ নামো শুনা নাছিলোঁ। এতিয়া প্ৰায় মানুহবিলাকৰ বিভিন্ন ধৰণৰ এই পটাছিয়াম কম, এই ইউৰিক এচিড বেছি, এই মেগনেছিয়াম কম, মেগনেছিয়াম বেছি, ভিটামিন B12 বেছি, ভিটামিন B12 কম, তেনেকুৱা ধৰণৰ কিছুমান কথা শুনিবলৈ লৈছোঁ। গতিকে আমি সকলোৱে সচেতন হ'ব লগা হৈ গৈছে নিজে নিজে। এতিয়া তাতে মই এই কাটি থোৱা আলুখিনি দিম। যিমানে যেনেকুৱাই বেমাৰ নহওক, টেষ্ট লগাইতো খাবলৈ মন যায়েই। কেতিয়াবা টেষ্টি খানা খাব মন যায়, সেইকাৰণে খোৱাও হয়। এতিয়া মই ইয়াতে এই মচুৰ দাইলকেইটা দি দিম। ধুই থোৱা, মই একদম খুব ধুনীয়াকৈ ধুই থৈছোঁ। মচুৰ দাইলেৰে বনোৱা কাৰণে এই ৰেচিপিটোৰ নাম মই দিছোঁ মন মচুৰ ৰেচিপি। ভালকৈ লৰাই
ইয়াতে এতিয়া মই দিম কালাৰৰ কাৰণে অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু এয়া ধনিয়া গুড়ি মই নিজে এই ঘৰতে মানে গুড়ি কৰি থৈছোঁ, গোটা ধনিয়া আনি গুড়ি কৰি থৈছোঁ, তাৰো আধা চামুচতকৈ অকণমান বেছি দিম। আৰু এয়া হালধি আধা চামুচ, নিমখ আধা চামুচ দি লৰাই পেলাই পানী দিম। পানী দি 3টা হুইচেল আহিলে এই হুইচেল কুকাৰটো গেছৰ পৰা অফ কৰি দিম। এতিয়া পৰিমাণ নিজে চাই 2 কাপ 3 কাপ যিমান পানী লাগে চাই পেলাই পানী অকণমান দিব লাগিব। এইখিনি এতিয়া মই সাফৰ মাৰি 3টা চিটি আহিবলৈ দিব লাগিব। এয়া মই বন্ধ কৰি দিলোঁ। ৰুটিৰ লগত খাবৰ কাৰণে এতিয়া 9টা বজাত ব্ৰেকফাষ্টৰ লগত খাবৰ কাৰণে মই এই এটা তিয়ঁহ দি পেলাই ৰাইতা অকণমান বনাম দৈৰে। এতিয়া ৰাইতাটোৰ কাৰণে তিয়ঁহটো গ্ৰেট কৰি ল'ব লাগিব। গ্ৰেট কৰিছোঁ। আৰু যিকেইডোখৰ অকণমান ডাঙৰ হৈ থাকিলে সেইকেইডোখৰ মই কটাৰীৰে মিহিকৈ কাটি দিম। এয়া মিহিকৈ কাটি দিছোঁ। কাটি এতিয়া এইখিনি এই দৈখিনিৰ লগত অকণমান ৰঙা কাশ্মীৰী মিৰ্চি, কাশ্মীৰী জলকীয়াৰ গুড়ি আৰু তাতে এতিয়া মই মানে ক'লা নিমখ অকণমান দিম। এইটো ব্লেক চল্ট বুলি কয়। ব্লেক চল্ট অলপ দিম। এইটো ব্লেক চল্ট অকণমান দিম আৰু লগতে এতিয়া নৰ্মেল যিটো নিমখ
নৰ্মেল যিটো চল্ট সেই চল্টটো অলপমান দিম, দি পেলাই এইখিনি খুব ধুনীয়াকৈ ঘুটি পেলাম, লৰাম। যেতিয়া পূৰা হৈ যাব, ধুনীয়াকৈ মিলি যাব, তেতিয়া তাত এই মই কুটি থোৱা এইখিনি গ্ৰেট কৰি থোৱা তিয়হটো দি দিম। এই গ্ৰেট কৰি থোৱা তিয়হখিনি দিম। আৰু ইয়াতকৈ যদি পনীয়া কৰিবও খোজে আপোনালোকে পনীয়া কৰিও ল'ব পাৰে। মই কিন্তু এনেকেই ভাল পাওঁ, এনেকেই থৈছোঁ সেইকাৰণে। এইখিনি মোৰ ৰাইতা হৈ গ'ল। এয়া মোৰ দাইল ৰেচিপি হৈ গ'ল। চক মন মচুৰ, এই ৰেচিপিটোৰ নাম মন মচুৰ ৰেচিপি। এয়া এইখিনি এনেকুৱা হৈছে মন মচুৰ ৰেচিপি। এতিয়া আপুনি পৰঠাৰ লগত খাওক, ব্ৰেকফাষ্টত পৰঠাৰ লগত খাওক, আৰু নতুবা আপুনি ভাতৰ লগতো খাব পাৰে। যেনেকেই খাওক আপুনি খাব পাৰিব।